নমস্কাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এই বাজেটক লৈ দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাজত ক্ষোভৰ জুইৰ উদ্গিৰণ ঘটিছে, যাৰ ফলস্বৰূপে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা এই প্ৰেছ বিবৃতিখন আজি অৰ্থাৎ 24 জুলাই 2024 তাৰিখে প্ৰকাশ কৰিছে। এই বিবৃতিখনৰ জৰিয়তে জনাইছে যে আৰ্থিক আবণ্টন নিদিয়াকৈয়ে ফুলজাৰী ঘনাৰে ভৰা মহিলা বিৰোধী, কৰ্মী বিৰোধী, শিশু বিৰোধী বাজেটৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সমগ্ৰ দেশতে প্ৰতিবাদৰ আয়োজন কৰিবলৈ আৰু কেন্দ্ৰীয় বাজেটৰ কপি জ্বলাই দিবলৈ আহ্বান জনাইছে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে। শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যোৱাকালি দাখিল কৰা 2024-25 বৰ্ষৰ সম্পূৰ্ণ বাজেট শিশু আৰু মাতৃৰ অপুষ্টিৰ বাধ্যতামূলক বিষয়সমূহ আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিষয়সমূহৰ ওপৰত সম্পূৰ্ণ অৱহেলাৰ তীব্ৰ প্ৰতিবাদ জনাইছে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে, চমুকৈ AIFAWHA। বিশেষকৈ শিশুসকলৰ মাজত পুষ্টিৰ অৱস্থা হ্ৰাস পোৱা আৰু অবাধ ভোকৰ আচৰিত পৰিসংখ্যা অহাৰ সময়তে ICDS অৰ্থাৎ সক্ষম অংগনবাড়ী আৰু পোষণ 2 আঁচনিৰ বাজেট যোৱা বৰ্ষৰ বাজেটতকৈ 300 কোটি টকাতকৈ অধিক কৰ্তন কৰা হৈছে। এই বৰ্ষত 2023-24 চনৰ 21,521.13 কোটি টকাৰ পৰা এতিয়া 2024-25 বৰ্ষত 21,200 কোটি টকালৈ হ্ৰাস কৰিছে। এই বাজেট কৰ্তনৰ ফলত কেন্দ্ৰীয় পুঁজি মুকলি নকৰাৰ বাবে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ মজুৰি প্ৰদান, ভাড়া, TA, DA, পুষ্টিৰ বাবে ধন আদি প্ৰদান কৰাত আৰু অধিক পলম হ'ব। মহিলাৰ বাজেটক লৈ বিত্তমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলেও মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বাবে বাজেটত আবণ্টন বৃদ্ধি নোহোৱাটো এক ধেমালি হিচাপে গণ্য হৈছে। বিত্তমন্ত্ৰীয়ে দাখিল কৰা তৃতীয় NDA চৰকাৰৰ প্ৰথমখন পূৰ্ণ বাজেটখনে দেখুৱাইছে যে কৰ্পৰেট মাষ্টাৰসকলৰ সেৱাৰ সন্ধানত BJP আৰু NDA নিৰ্বাচনত ৰাইজে যি শিক্ষা দিছে তাৰ পৰা শিক্ষা ল'বলৈ সাজু নহয়। অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে অৰ্থাৎ চমুকৈ AIFAWHAৰ ইউনিটসমূহে প্ৰতিবাদৰ আয়োজন কৰিব, সমগ্ৰ দেশতে কেন্দ্ৰীয় বাজেটৰ প্ৰতিলিপি দাখ কৰিব। তাৰপিছত কৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ ন্যূনতম মজুৰি, পেঞ্চন, এক্স গ্ৰেচিয়া আৰু কেন্দ্ৰৰ পুষ্টি আৰু প্ৰাক বিদ্যালয় আদিৰ উন্নত সেৱাৰ বাবে আৰু ট্ৰেড ইউনিয়নৰ যৌথ সংগ্ৰাম আৰু কৃষক সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। জাৰি কৰোঁতা অৰ্থাৎ এই প্ৰেছ বিবৃতিখন জাৰি কৰিছে AR সিন্ধু, সাধাৰণ সম্পাদক অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালি কেন্দ্ৰীয় চৰকাৰে যিখন বাজেট দাখিল কৰিছে সেই বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ ওপৰত কোনো কথাই উল্লেখ কৰা নাই। বৰং ICDSৰ যি বাজেট আছিল, যোৱা বৰ্ষত যিটো বাজেট দাখিল কৰিছিল সেই বাজেটৰ পৰিমাণতকৈ এই বছৰ কমাইছে, যাৰ কাৰণে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল জাঙুৰ খাই উঠিছে। গতিকে বাইদেউসকল, এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।